তো ভাই লোক আহিছে মানে কি আহিছে ভাই লোক অক্ষয় কুমাৰৰ এখন নতুন চিনেমা নামটো কি তো নামটো হ'ল আপোনাৰ জল্দি LLB3 ঠিক আছে সো আমি এই সিনেমাখনৰ বিষয়ে সকলোবোৰ আলোচনা কৰিম ইন ডিটেইলছত মানে একচুয়ালি মানে কি এই সিনেমাখন কোনে লিখিছিল ৰাইটাৰ কোন হয় এণ্ড আপোনাৰ টপ কাষ্টাৰ কোন মানে কি কোনে কাষ্টিং কৰিছে ঠিক আছে তো সকলো ডিসকাস কৰিম বাট তাৰ আগতে চাই লওক মানে কি এই সিনেমাখনৰ কিছু মুহূৰ্ত মানে দিস ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি জুলি LLB3 বলক চাই লওক দিস ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি জুলি LLB3 आइटम नंबर 1 SCP-711 बार 1995। अरे वकील साहब, आपका दिल्ली में कोई भाई है क्या? कोर्ट के वक्त की फिक्र होने लगी। मेरे कोर्ट में चीजें हमेशा टाइम पे ही होती है। मेरे बच्चों के बाप को ढूंढ निकालिए साहब। 6 फुटे 8 इंच के लौंडे ने मुझसे बदतमीजी से बात की थी। बेटा जो वकील पैसे वापस कर देना वो वकील केस क्या किस लिए आए थे यहाँ पर? उत्तर की गई है। राज्य में दंगे हो रहे हैं, लोग घरों में बंद हैं और राज्य में डर का माहौल सुनना बस तू आना ऐसा ना करे मालिक जांच का आदेश कर दे बस बड़ी कृपा होगी। आपकी याचिका रद्द की जाती है। पिछले 15 साल में जो काम नहीं हो पाया आपने वो 15 मिनट में कर दिया। তো ভাই লোক দেখিলে মানে কি এইটো আছিলে মানে কি জুলি LLB3 মুভিখনৰ কিছু মুহূৰ্ত মানে এইটো আছিলে মানে কি জুলি LLB3 মুভিখনৰ এটা ট্ৰেইলাৰ ছোটা ট্ৰেইলাৰ তো যি কি নহওক ভাই লোক এতিয়া চাই লওক বলক মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন এণ্ড কোনে লিখিছিল এণ্ড ডাইৰেক্টৰ কোন হয় বলক চাই লওক ওৱান বাই ওৱান জুলি LLB3 তো এই সিনেমাখনৰ টপ কাষ্টাৰ চোৱাৰ আগতে যদি আপুনি চায় এই সিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ সুভাষ কাপুৰ ডাইৰেক্টৰ এণ্ড ৰাইটাৰ মানে কোনে লিখিছিল এই সিনেমাখন আপোনাৰ সুভাষ কাপুৰে লিখিছিল ঠিক আছে আৰু ষ্টাৰিং কৰিছে অক্ষয় কুমাৰ হুমা কুৰেশী অমৃতা ৰাও তো যি কি নহওক বলক এতিয়া চাই লওক মানে কি এই সিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন তো এই সিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চায় তো দেখিব ইয়াত টপ কাষ্টিং কৰিছে আপোনাৰ অক্ষয় কুমাৰে আপোনাৰ কাষ্টিং কৰিছে এজ আপোনাৰ এডভকেট জগদীশ্বৰ হিচাপে কাষ্টিং কৰিছে মানে এই চিনেমাখনত জুলি LLB3 তাৰপিছত আছে হুমা কুৰেশী কাষ্টিং কৰিছে এজ আপোনাৰ পুষ্পা মিশ্ৰা নামেৰে কাষ্টিং কৰিছে এই চিনেমাখনত তাৰপিছত আছে আপোনাৰ এইজনী অমৃতা ৰাও আৰু ই কাষ্টিং কৰিছে সন্ধ্যা হিচাপে ঠিক আছে তো যি কি নহওক তাৰপিছত নেক্সট আছে আপোনাৰ এইজন আপোনালোকে ভালকৈ চিনি পায় নাম হ'ল আপোনাৰ অৰ্ষদ ৱাৰচি বুলি কয় আৰু ইও আপোনাৰ কাষ্টিং কৰিছে এডভকেট জগদীশ হিচাপে কাষ্টিং কৰিছে এই চিনেমাখনত তাৰপিছত আছে আপোনাৰ এইজন আপোনাৰ সৌৰভ শুক্লা আৰু ই কাষ্টিং কৰিছে জাষ্টিছ সুন্দেৰিয়েল হিচাপে কাষ্টিং কৰিছে এই চিনেমাখনত জুলি LLB3 তাৰপিছত আছে আপোনাৰ এইজন সুশীল পাণ্ডে আৰু ই কাষ্টিং কৰিছে ৰঘুনাথ ভাৰদ্বাজ হিচাপে কাষ্টিং কৰিছে এই চিনেমাখনত সুশীল পাণ্ডে তাৰপিছত আছে লাষ্ট এইজন আছে আপোনাৰ এইজন অনুভৱ বাই দা ৱে এই আৰু পিকচাৰখন দিয়া নাই বাৰু তো যিয়ে নহওক অনুভৱে আপোনাৰ কাষ্টিং কৰিছে এই চিনেমাখনত ৰাজবীৰ গোদাৰা হিচাপে ঠিক আছে চ' এইকেইজন আছিলে আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি জুলি LLB3 তো বাকী ভাই লোক এই চিনেমাখনৰ ওপৰত আপোনাৰ মতামত কি তো অভিয়াছলি মানে কি এই চিনেমাখন আপোনাৰ মানে কি আপোনাৰ 2025 ছেপ্টেম্বৰ মাহত মানে কি ৰিলিজ হ'বলৈ গৈ আছে ঠিক আছে তো যি কি নহওক এই চিনেমাখনৰ মানে কি ওপৰত আপোনাৰ মতামত কি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স টেনশ্যন নাই ঠিক আছে তো যি কি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব ডু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो अरे वकील साहब, आपका दिल्ली में कोई भाई है क्या? एक वकील जो खुद रोज कोर्ट में लेट आता है उसे कोर्ट के वक्त की फिक्र होने लगी। मेरे बच्चों के बाप को ढूंढ निकालिए साहब।
6 फुटे 8 इंच के लौंडे ने मुझसे बदतमीजी से बात की थी। बेटा जो वकील पैसे वापस कर देना वो वकील का केस क्या है? किस लिए आए थे यहाँ पर? उत्तर की गई है। राज्य में दंगे हो रहे हैं, लोग घरों में बंद हैं और राज्य में डर का माहौल है। तू आना